হেল্ল' গাইজ, গধূলি সময়ত আহি গ'লোঁ আকৌ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ। আজি গধূলি সাঁজৰ বাবে আৰু এইফালে যা যোগাৰ কৰা হৈ গ'ল। আজি কণী দমকে বনোৱা হ'ল আৰু গধূলি সাঁজটো বোলে কণী দমকে বনাওঁ। কণীৰ লগত দিয়া হৈছে আলু আৰু অন্য একো দিয়া নাই। মা মছলাৰ ভিতৰত আৰু আদা, ৰচুন, পিঁয়াজ এইবিলাকে দিয়া হৈছে, অন্য একো মছলা দিয়া নাই। আৰু আপোনালোকৰ গধূলি সাঁজৰ খাবৰ বাবে কি কি যোগাৰ কৰিছে জনাব, আৰু নিশ্চয় কমেণ্ট এটা কৰিব কেনেকুৱা দেখিছে আজি আমাৰ তৰকাৰীখন, নহয় জানো। আৰু ক'ৰ পৰা চাই আছে আপোনালোকে তাকো এটা কমেণ্ট কৰিবলৈ নাপাহৰিব, সকলোৱে কৰি দিব। আৰু মোৰ মানে নিশা সাঁজৰ ইয়াৰে আৰু বেছি বনোৱা নাই, আইটেম এবিধেই বনাইছোঁ। নিশা অৱশ্যে যিহেতু আৰু বেছিকৈ বনাই থাকিবলৈও ইচ্ছা নাযায়, ইমান খাবলৈও মন নাযায় বাৰু গধূলি, হয়নে, পাতলকৈ খাব লাগে আৰু সেই গতিকে এখন তৰকাৰীকেই বনোৱা হ'ল। আপোনালোকে কি কি বনাইছে, কি কৰিছে নিশ্চয় কমেণ্ট কৰি জনাব। এতিয়ালৈ এৰিছোঁ, বাই।